Hello viewers, welcome to my new blog. আৰু এই ব্লগটিৰ জৰিয়তে আমি আপোনালোকক দেখবলৈ প্ৰয়াস কৰিছো আমাৰ ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল টুৰৰ কিছু অভিজ্ঞতা আৰু কিছু ৰোমাঞ্চকৰ কাহিনী আৰু হেহে এই ভিডিওটি শেষলৈকে চাই থাকিব বুলি আশা কৰিছো। Yes, আমি ওলাইছো আমাৰ ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল টুৰ থাইলেণ্ডলৈ। নৱেম্বৰ মাহৰ কোনোবা এটা নিশা আমি এনেদৰে তিনি উপস্থিত হলো গৈ গুৱাহাটী এয়াৰপৰ্টত। আমি বহুত সময় এয়াৰপৰ্টত কটাই এতিয়া আমি 11 বজাত আমাৰ বোৰ্ডিং আছে টাইম। আমি এতিয়া টোপনিয়াই বিয়াহে ৰৈ আছোঁ কাৰণ আমি এয়াৰপৰ্ট আহি সোনকালে পালোহি। গতিকে আমি চেক ইন কৰিলোঁ ইমিগ্ৰেশ্যনৰ সময়ত অলপ টাইম ল'লে আকৌ ভোক লাগিছে এতিয়া ফ্লাইটৰ কিবা তাকে কামৰ বুজি দিয়ে। আমাৰ ফ্লাইটৰ সময় আছিল নিশা 11 বজাত। এয়াৰপৰ্টতে আধাত টোপনি মাৰি এনেদৰে ততাতয়াকৈ ফ্লাইটলৈ বুলি তিনি ওলাই আহিলোঁ। ফ্লাইটত ৰাতিৰ জাৰ্ণিটো বৰ বেছি বৰিং নহ'ল কাৰণ মোৰ লগত মিতালী বা বহিছিল। ইটো সিটোকৈ কথা পাতি কেতিয়ানো বেংকক পালোগৈ গমেই নাপালোঁ। চাওকচোন ফ্লাইটৰ পৰা ৰাতিৰ ভিউটো ইমান বেছি ধুনীয়া। আমি বেংকক পালোহি 3:15 মানত আৰু সকলোখিনি কাম কৰি পেলাই এতিয়া আমি যাম ফুকেট। বেংকক পালোহি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন প্লেচ। আৰু এতিয়া আমি ফুকেটৰ কাৰণে যাব লাগিব 7টা বজাত ফ্লাইট আছে। গতিকে তাৰ আগতে যিখিনি চেক ইন কৰিব লাগে সকলোখিনি কৰিম। এতিয়া গৈ আছোঁ আমি কাৰণে। আমি এতিয়া 83 টাৰ্মিনেল গৈ আছোঁ আৰু চুনচান নিচিনা লাগিছে, কোনো নাই। 3টা বজাৰ এয়াৰপৰ্ট, বেংককৰ এয়াৰপৰ্ট 3টা বজাৰ। কেইটামান মানুহ আছে মাত্ৰ। আমি এতিয়া ফুকেট যাম, আমাৰ 7টা বজাত আছে এয়াৰপৰ্টটো। 4:40 এতিয়ালৈকে মই ভিজিট কৰা বহুকেইটা এয়াৰপৰ্টৰ ভিতৰত বেংককৰ এয়াৰপৰ্টটো বহুত বেছি ধুনীয়া, চাফা আৰু ডিচিপ্লিনড। এয়া এয়াৰপৰ্টৰ পৰা ফ্লাইটলৈ বুলি কানেক্টেড বাছত আমি তিনি উঠিলোঁ। টোপনি ঘটি চকুৰ অৱস্থা চাওঁ। গোটেই ৰাতি খোৱাই নাই, মাত্ৰ 2 ঘণ্টা গৈছোঁ। এতিয়া আমি ফুকেটৰ ফ্লাইটত উঠিছোঁ। ফুকেট পামগৈ আমি 8:45 ফুকেট পামগৈ। আমি ফুকেট পালোহি। বিতালী বা পালোহি আৰু টোপনি পূৰ হ'ল নে নাই? নাই আৰু শুব লাগিব, অলপ শুব লাগিব ন। তাৰপিছত ঘূৰিব লাগিব। এতিয়া আমি হোটেলত গৈ শুওঁ। আমাৰ ভূঞা টোপনি পূৰ হ'ল নাই? যি নাক বজাইছে পিছফালে দুজনেই ব্যক্তি আৰু আমাৰ এজন একদম মুখ মেলি গৈছে আৰু এজনে একদম পুৰা নাক বজাইছে। আৰু এই সেউজীয়াখিনি আমাৰ অসমৰ নিচিনা লাগিছে মোক। মই নামিয়েই দেখিলোঁ। ফুকেট এয়াৰপৰ্টৰ পৰা আমাৰ হোটেললৈ 1 ঘণ্টাৰ সময় আৰু এই 1 ঘণ্টা জাৰ্ণি কৰি ফাইনেলি আমি পালোগৈ আমাৰ হোটেল ব'মান ৰেচিডেঞ্চি। এয়া ইমান ধুনীয়া হোটেলখন নহয়, সোমায়ে বহুত বেছি ধুনীয়া লাগিছে আৰু বিচনাখন দেখি পৰিয়ে দিলোঁ আৰু ডাইৰেক্ট। ভাগৰ লাগি আহিছে, ইমান সময় জাৰ্ণি কৰিছোঁ, সেয়ে বিচনা দেখি ৰ'বই নোৱাৰিলোঁ। ফুকেটৰ অন্যতম এখন ধুনীয়া হোটেল হৈছে ব'মান ৰেচিডেঞ্চি। এয়া আমাৰ ৰুমৰ পৰা হোটেলখনৰ ভিউ। তলত এটা বিয়াগুম ছুইমিং পুল আৰু ওপৰৰ এয়া পৰিৱেশ ইমান ধুনীয়া নহয়নে? 12 ঘণ্টা জাৰ্ণি। কালি 11টা বজাত উঠিছোঁ, আজি এতিয়া ব'মান ৰেচিডেঞ্চি 11টা বজাত পাইছোঁহি। বহুত বেছি ভাগৰ লাগিছে। আমি ফুকেটৰ ব'মান ৰেচিডেঞ্চিত আছোঁ। হোটেলখন বহুত বেছি ধুনীয়া, পাছত চাম। এতিয়া আহিয়ে এনেদৰে বিচনাত ঢলি পৰিছোঁ কাৰণ 12 ঘণ্টা জাৰ্ণি আমাৰ কাৰণে সম্ভৱ নহয়। কাৰণে বহুত বেছি টায়াৰ্ড লাগিছে। আমি এতিয়া অলপ ফ্ৰেছ হৈ পেলাই কি পাওঁ ভাৰতৰ খানা সেইখিনি খাম, খাই আমি ফুৰিবলৈ যাম। ৰ'ব ব্লগটি ইমানতে শেষ হোৱা নাই। ইয়াৰ পাছৰ ব্লগটিত আমি আপোনালোকলৈ আগবঢ়াম ফুকেট যাত্ৰাৰ সবিশেষ। গতিকে পাছৰ ব্লগটিলৈ আপোনালোকে অপেক্ষা কৰিব বুলি আশা কৰিলোঁ। চ' ফ্ৰেণ্ডছ, বাই বাই ফৰ নাও।